চিকিৎসকে গৰ্ভপাত কৰোৱাৰ পিছতে প্ৰাণ গ'ল মহিলাৰ। গৰৈমাৰীত চিকিৎসাৰ নামত কি চলিছে? অবৈধ গৰ্ভপাত কৰোৱা মহিলাক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱাই মুন্নাভাই চিকিৎসকৰ পলায়ন। কামৰূপ জিলাৰ গৰৈমাৰীত সংঘটিত হৈছে এই ঘটনা। উল্লেখনীয় যে 16 জুনত গৰৈমাৰী টুকুৰাপাৰা গাঁৱৰ সাইফুল ইছলামৰ পত্নী তথা 3 সন্তানৰ মাতৃ 4 মহীয়া গৰ্ভৱতী মহিলাৰ সাধাৰণ জ্বৰ আৰু মূৰৰ বিষ হয়। পৰিয়ালৰ লোকে তৎক্ষণাত টুকুৰাপাৰাস্থিত ৰফিকুল ইছলামৰ ফাৰ্মাচীৰ পৰা ঔষধ আনি খুৱায়। তাৰ কিছু সময় পিছতে মহিলাগৰাকীৰ পেটৰ বিষ হোৱাত ৰফিকুল ইছলামৰ বাসগৃহত উপস্থিত হৈ মহিলাগৰাকীৰ পৰিয়াল। ৰফিকুলে তেনে সুযোগতে মহিলাগৰাকী আৰু তেওঁৰ পৰিয়ালক ভয় দেখুৱাই মহিলাগৰাকীৰ গৰ্ভত থকা সন্তানৰ মৃত্যু হোৱা বুলি কৈ গৰ্ভপাত কৰা আৰম্ভ কৰে। ফলত মহিলাগৰাকী অচেতন হৈ পৰে আৰু অধিক ৰক্তক্ষৰণ হোৱা আৰম্ভ কৰে। লগে লগে সংকটজনক অৱস্থাত মুন্নাভাই চিকিৎসকজনে গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে। স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসকে সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰে যদিও মহিলাগৰাকীৰ পৰিয়ালক মহিলাগৰাকীৰ মৃত্যু হ'ব বুলি কৈ লম্পট মুন্নাভাই চিকিৎসকে তেওঁৰ নিজ মৈমতালিৰে কেইবাখনো ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰি অৱশেষত GNRCত ভৰ্তি কৰি পলায়ন কৰে। GNRCত চিকিৎসাধীন হৈ থকা অৱস্থাতে অৱশেষত 27 জুনত মহিলাগৰাকীৰ মৃত্যু হয়। ইফালে ঘটনা সন্দৰ্ভত লম্পট মুন্নাভাই চিকিৎসকৰ বিৰুদ্ধে গৰৈমাৰী আৰক্ষী থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰাৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত অবৈধ ফাৰ্মাচীসমূহ নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনাইছে। ফাৰ্মাচীত ৰফিকুল ইছলাম আছিল, তাৰ ভুল চিকিৎসাৰ কাৰণে আজি মোৰ পত্নী ইন্তিকাল কৰিল আৰু তাৰ কাৰণে আমি গৰৈমাৰী থানাত আমি এজাহাৰ কৰিছোঁ। আমাৰ শুদ্ধ বিচাৰ লাগে। যোৱা 16 তাৰিখত টুকুৰাপাৰাৰ এটা বোৱাৰীয়ে ৰফিক ডাক্তৰৰ পৰা প্ৰথমে আপোনাৰ এই জ্বৰৰ ঔষধ আৰু মূৰৰ বিষৰ ঔষধ লৈছিল। লোৱাৰ পিছত মানে লগে লগে আপোনাৰ মূৰৰ বিষ হোৱাৰ পিছত প্ৰথমে খুৱাইছিল। খোৱাৰ পিছত মূৰৰ বিষ শেষ হ'ল। শেষ হোৱাৰ পিছত আকৌ পেটৰ বিষ হৈ গ'ল। এনেকৈ একদিন পাৰ হোৱাৰ পিছতহে এই ৰফিক ডাক্তৰে গম পালে যে নাই পেচেণ্টৰ গৰ্ভৱতী আছে। সেনেকৈ তেওঁ কি কৰিলে, প্ৰথমে নিজেই ডক্তৰৰ বাল জুৰি নিজেই অপাৰেশ্যনটো কৰিলে। অপাৰেশ্যনটো কৰাৰ পিছত ৰোগীজনত তামাম মানে ব্লাড হোৱাৰ পিছত সি লগে লগে প্ৰথমে আপোনাৰ আমাৰ গৰৈমাৰী CHC চেণ্টাৰত লৈ যায়। লৈ যোৱাৰ পিছত তাতে ডক্তৰে ৰোগীৰ অৱস্থা চাই মানে লগে লগে GMCলৈ প্ৰেৰণ কৰে যদিও সি নিজা মৈমতালিত নিজে GMCলৈ প্ৰেৰণ কৰিছিল, কিন্তু নিজা মৈমতালিত লগে লগে বকত লৈ যায়। বকত লৈ যোৱাৰ লগে লগে তাৰে ডক্তৰে এজনে ক'লে নাই সেইটো ৰোগী আমি ইয়াতে ৰাখিব নোৱাৰোঁ, আপোনালোকে GMCলৈ প্ৰেৰণ লৈ যাওক। তেওঁ কি কৰিলে, এই তাৰ বকৰ পৰা লগে লগে আপোনাৰ এই আধা ৰাস্তাৰ পৰা যদিও GMCলৈ প্ৰেৰণ কৰিছিল, কিন্তু নিজা মৈমতালিত এই আপোনাৰ গুৱাহাটীত স্থিত GNRC হস্পিটেলত লৈ যোৱাৰ পিছত আজি 27 তাৰিখত ৰোগীটোৰ মৃত্যুবৰণ কৰে। এনেকুৱা হৈ যোৱাৰ পিছত আজি অলৰেডি তেওঁলোকৰ গাৰ্জেন, আমিও তাৰে স্থানীয় মানুহ, সেই হিচাপে আমি আজি FIR কৰিলোঁ। গতিকে ইয়াৰ উচিত তদন্ত আমি বিচাৰিছোঁ। আৰু এটা কথা আমি উল্লেখ কৰিব বিচাৰিছোঁ যে এই কামৰূপ জিলাৰ যিটো ড্ৰাগছ ইন্সপেক্টৰ থাকে, সেই ইন্সপেক্টৰ থকা অৱস্থাত কেনেকৈ এনেকুৱা ঘটনা হ'ব পাৰে। গতিকে ড্ৰাগছ ইন্সপেক্টৰক আমি এইখিনি কথা অৱগত কৰিছোঁ যে আপোনালোকে ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰি এই পৰিয়ালটোক ন্যায় প্ৰদান কৰিব লাগে। আৰু এই ৰফিক ডাক্তৰ নামহে ৰফিক ডাক্তৰ, এই ব্যক্তিজন আজি এটা নহয়, আগতেও এনেকুৱা বহুত ব্যক্তিক মানে নিজে অপাৰেশ্যন কৰিছে। এই অবৈধ ফাৰ্মাচীবিলাকে এনেকুৱা কাম সদায় কৰিয়ে আছে। আজি এটা মৃত্যু হ'ল, পৰহি আৰু কোনোবা এটা মৃত্যু হ'ব। গতিকে ড্ৰাগছ ইন্সপেক্টৰ এবং আমাৰ গৰৈমাৰী আৰক্ষী থানাক অলৰেডি আমি এই মিডিয়াৰ জৰিয়তে ক'ব বিচাৰিছোঁ, আপোনালোকে ইয়াৰ এটা ভাল এটা ষ্টেপ লওক অনাগত দিনত, যাতে এই অবৈধ ফাৰ্মাচী এনেকুৱা কৰিব নাপায়। গতিকে এই পৰিয়ালটোৱে ন্যায় বিচাৰিছোঁ, গতিকে ন্যায় দিব লাগে। এই ছোৱালীজনীৰ ফাৰ্ষ্টত মূৰৰ বিষ বা গাঁৱত জ্বৰ উঠিছিল। এই জ্বৰৰ কাৰণে ৰফিক ডাক্তৰ বুলি যিটো ফাৰ্মাচী, তাতে সদায় আপিটো আগৰ পাছত ঔষধ খাই থাকে। তাতে যাই পেলাই ঔষধ খাইছে। ঔষধ খোৱাৰ পিছত তাৰ মূৰৰ বিষ কমিছে, কিন্তু পেটৰ বিষ বাঢ়িছে। কিবা ৰিয়াকশ্যন বা হৈছিল, মই তাৰ সেইগিলা নাজানো। তাৰ পিছত আকৌ পিছদিনা গেল ডক্তৰৰ তাতে, সি আকৌ ঔষধ দিলে। দি পেলাই তাক ক'লে তোৰ কিবা গৰ্ভৱতী আছে, বোলে হয় গৰ্ভৱতী আছে মোৰ।
তেতিয়া সি কৈছে তোৰ তো বাচ্চাটো নষ্ট হৈ গৈছে, এইটো কি কৰা যায়? এতিয়া আপিটোই কৈছে যে মই তেনেহ'লে মেডিকেলত যাব লাগিব। তই মেডিকেলত যাব নালাগে, চব ময়ে কৰিব পাৰিম, মই ইয়াতে তোক কৰি দিম। সেনেকৈ আপোনাৰ 16 তাৰিখত সি নিজেই ৱাছ কৰিছে। ৱাছ কৰাৰ পিছত সেইটো ৰিয়েকশ্যন হৈ গ'ল। তাৰপিছত শিঙিমাৰীত লৈ যায়। শিঙিমাৰীৰ পৰা বকৰ পৰা আকৌ ৰেফাৰ দিছিল জিএমচিত। সি জিএমচিত নিনি পেলাই লৈ গ'ল GNRCত। তাতে 27 তাৰিখত মানুহজনৰ মৃত্যু হ'ল। সেই মৰ্মে আমি চৰকাৰৰ তাত অনুৰোধ জনাইছোঁ আৰু আমাৰ গৰাইমাৰী থানাৰ জৰিয়তে এইটো ন্যায় বিচাৰ লাগে। গৰ্ভৱতী আছিল 4 মাহ। 4 মাহ আগৰো 3টা সন্তান আছে। আগেও বহুত কৰিছে। আৰু তাৰ ঘৰৰ ভিতৰত বোলে এটা ৰুম আছে, মই দেখা নাই, শুনা পাইছো। সেইটো ৰুম বোলে কায়ো চিনিয়ে নাপায়, বেৰাৰ লগত কিবা কিবি কৰি মিলাই পেলাই এটা ৰুম বনাইছে। সেই ৰুমখিনিত সি কাম কৰে, এইটো কাম কৰে, সদায় কৰিয়ে থাকে এইটো কাম। মাহত ধৰক 30 দিনৰ ভিতৰত 20টা হ'লেও এই কাম কৰে তাৰ ঘৰৰ ভিতৰত। সেইকাৰণে আমাৰ ন্যায় বিচাৰ লাগে। আৰু এইবিলাক ডক্টৰ ঘাটৰ পথে ডক্টর যেগুলো হয়েছে এগুলো বন্ধ হওয়া লাগে। সুতপাতি যত আছে সব হারিয়ে নিয়ে গেছে সুযোগ রফিক ডাক্তারের রফিক ডাক্তারের 22টা বউ, রফিক ডাক্তারের 22টা, আর হলো যে রফিক ডাক্তারের 22টা বউ, তারপরে বাস্তি একটা, তারপরে মেহের মুনতাজেনও নিচে হাতে। গড়ৈমাৰীৰ পৰা সৰবতালৰ ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।